লাগছে। Hi guys, welcome to my new vlog. আজি আমি এটা ভিডিও শ্বুটিং কৰিব গৈছো, আমাৰ পিছত আছে নাচনি। হেল্ল' গাইজ, আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে চাই থাকিব। এয়া দেখিছে নাচনীয়ে দৌৰিব ধৰিছে, কাৰণ ৰ'দটো বেছি সময়লৈকে নাথাকে। ৰ'দ থকালৈকে আমি শ্বুটিং কৰি খতম কৰিম বুলি ভাবিছোঁ আজি। এয়া আমি লোকেশ্যন আহি পালোঁ। মোৰ চাচাই গছৰ ওপৰত উঠি কেনে বহুত কষ্ট কৰি আছে এটা ভিডিঅ' শ্বটৰ কাৰণে। এইটো আপোনালোকে দেখিব পাইছেনে, তলফালেদি মোবাইল লৈ ভিডিঅ' কৰি আছে। মোৰ মোবাইল দি ভিডিঅ' কৰাখিনি আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে চাওক, উঠি কেনে শ্বুটিং কৰি আছে। এয়া আমাৰ নাচনীবিলাক আছে। এইজনী হ'ল নামটোৱে নাজানো গাইজ, চাব পাৰে। গাইজ এয়া আমাৰ মুন্না চাই এতিয়া নুমিব পৰা নাই গাইজ। এয়া আমি আছোঁ শান্তিপুৰত গাইজ। ইয়াতে ভোগ দি ফুৰিছিল গাইজ, ভোগ দিছিলে এতিয়া বোলে ঘৰতে লৈ যাব। বিৰি বেচু আছিল, ই বোলে লৈ লৈছে গাইজ। চাব পাৰে, গছৰ ওপৰত উঠি কিনে শ্বুটিং কৰা হৈ গ'ল। এতিয়া শ্বুটিং কৰিব নাজানো আহি আছে, যিহেতু বিহু আহি পালেহি। আমাৰ চেনেলটোত আমি অসমৰ পৰা বহুত ছাপৰ্ট কম পাই আছোঁ। আমাক অসমৰ মৰম লাগে, যিহেতু আমি অসমৰ হয়। আজি ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আজিলৈ ইমানে, ধন্যবাদ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।